এটা কথা কি জানেনে, ভিডিঅ' আপোনাৰো বনাব মন যায় কিন্তু লাজ কৰে। কাৰণ কিয় জানেনে? কাৰণ আপুনি ভয়াতুৰ। সমাজে কি ক'ব, গাঁৱৰ মানুহে কি ক'ব, লগৰ বন্ধু বান্ধৱীবোৰে কি ক'ব, বহুত কথাই ভাবে। ভিডিঅ' সদায় বনাই যাওক, সদায় আপলোড কৰি যাওক। এটা টাইম বনাই লওক, সেই টাইমৰ মতে ভিডিঅ' আপলোড কৰিব। চাব আপোনাক সেই অচিনাকি মানুহে ছাপোৰ্ট কৰিব। সেই অচিনাকি মানুহজনে আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব আৰু কমেণ্ট এটা সুন্দৰভাৱে দিব। আপুনি ইমান চিন্তা কৰিব নালাগে, ইমান ভাবিব নালাগে আপোনাৰ গাঁৱৰ মানুহে আপোনাক কি ক'ব, আপোনাৰ লগৰ বন্ধু বান্ধৱীয়ে কি ক'ব। নিজৰ মানুহৰ তুলনাত অচিনাকি মানুহবোৰে বেছিকৈ এই ক্ষেত্ৰত মৰম দিয়াটো দেখা পোৱা যায়। ভিডিঅ' কৰি যাওক, ভিডিঅ' আপলোড কৰি যাওক, এইটো কোনো অপৰাধ নহয়। আপুনি ভিডিঅ' কৰিছে, বেয়া কামটোতো কৰা নাই। আজি হাঁহি থকা মানুহবোৰেও আপোনাক এদিন উৎসাহ দিব। চাবচোন, পিছত ক'ব যে এই ল'ৰাজনক মই চিনি পাওঁ, আমাৰ গাঁৱৰে হয়। আচলতে নিজৰ মানুহে কিহৰ কাৰণে ছাপোৰ্ট কৰিবৰ কাৰণে বেয়া পায় গম পায়নে? আচলতে বেয়া পোৱা বুলি নহয়, কাৰণ তেখেতে মোক সদায় দেখি থাকে বা আপোনাক সদায় দেখি থাকে, সেই হিচাপতহে ভাল নলগা হৈ যায়। মানে আপুনি চাবচোন, প্ৰতিদিনে এটা গান শুনি থাকিব, সেই গানটো ভাল নলগা হৈ যায়। ঠিক তেনেধৰণে সদায় দেখা পোৱা মানুহজন, সদায় আমি একেলগে থকা মানুহজন মোৰ ভিডিঅ' চাব, তেখেতসকলেও আমনি পাই যায়। মানে ময়ো প্ৰথমতে ভয়ে লাজ কৰি পেলাই ভিডিঅ' বনাইছিলোঁ। এতিয়া চাওক, যিমানেই যি নহওক মোৰ 12K কমপ্লিট হ'ব হৈছে। যদি ইমানখিনিলৈ ভিডিঅ'টো চালে, তেতিয়াহ'লে 12K হোৱাত আপুনিও সহায় এটা কৰি দিয়ক, ফ'ল'টো কৰি দিব, ময়ো আপোনাক ফ'ল' বেক কৰি দিম আৰু সুন্দৰভাৱে কমেণ্ট এটা কৰি দিব, উৎসাহটো পাম। আৰু এটা কথা কওঁ, বহুত ইম্পৰ্টেণ্ট কথা। আপুনি ভিডিঅ' বনাইছে হয়, কিন্তু আপোনাৰ ভিডিঅ'টো কোনটো টপিকত ভিডিঅ' বনাইছে বা আপোনাৰ কণ্টেণ্টটো কেনেকুৱা হ'ব লাগিব, তাৰ ওপৰতো ডিপেণ্ড কৰে যে আপোনাৰ কণ্টেণ্টটো অলপ ইউনিক হ'ব লাগিব। মানে আজিকালিতো সকলোৱে ডান্স কৰে, আজিকালি চবেই ৰিলছ আপলোড কৰে। দিনটোত যদি আমি এটা গান 4-5 বাৰ দেখোঁ, সেই গানটো আৰু চাবৰ মন নাযায়। লক্ষ্য কৰিবচোন। সেইটো কাৰণে অলপ কণ্টেণ্টবোৰ মানে অলপ ইউনিক কৰিব চাব, যাতে মানুহে চাই ভাল পায়। আজিলৈ ভিডিঅ'টো ইমানতে। জয় অসম।